অতুল বৰা কেশৱ মহন্তৰ মনোনয়ন পত্ৰ দাখিল। মনোনয়ন দাখিলত সংগ দিলে মুখ্যমন্ত্ৰীয়ে। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা ৰাজ্যৰ 126টা সমষ্টিতেই উখল মাখল পৰিৱেশ। ব্যাপক উৎসাহ উদ্দীপনাৰ মাজত মনোনয়ন পত্ৰ দাখিল কৰিছে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে। মিত্ৰদল অগপৰ দুই নেতা অতুল বৰা আৰু কেশৱ মহন্তৰ মনোনয়ন পৰ্বত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অগপৰ সভাপতি অতুল বৰাই বোকাখাত সমষ্টিৰ বাবে গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ত দাখিল কৰে মনোনয়ন পত্ৰ। অতুল বৰাৰ লগতে খুমটাইৰ বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়া আৰু দেৰগাঁৱৰ বিজেপি প্ৰাৰ্থী মৃদুল দত্তৰ মনোনয়ন পৰ্বতো অংশ লয় মুখ্যমন্ত্ৰীয়ে। বোকাখাত আৰু খুমটাইৰ ৰাইজলৈ মুখ্যমন্ত্ৰীৰ আহ্বান। অতুল বৰা মৃণাল শইকীয়াক 40ৰ পৰা 50,000 ভোটৰ ব্যৱধানত জয়ী কৰাব লাগিব। আপোনালোকৰ পৰা মই আশীৰ্বাদ বিচাৰিছো, সকলোৱে অতুল বৰা ডাঙৰীয়াক আৰু মৃণাল শইকীয়াক এইবাৰ আমি 40ৰ পৰা 50,000 ভোটত আমি জিকাব লাগিব। জিকাব পাৰিম নে নোৱাৰিম? আমি সকলোৱে জিকাব নে নিজিকাব? পাক্কা জিকাব, সকলোৱে জিকাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমষ্টি দুটাৰ ৰাইজৰ সন্মুখত আৰু কিছু কথা ক'লে। 9 এপ্ৰিলৰ পাছতে আপোনালোকৰ বাবে আমি কষ্ট কৰিম। 9 তাৰিখলৈকে আপোনালোকে কষ্ট কৰিব আৰু 9 তাৰিখৰ পিছত 5 বছৰ আপোনালোকৰ কাৰণে আমি কষ্ট কৰিম। এইকেইদিন আপোনালোকে কষ্ট কৰিব, প্ৰচেছনত যাব, ফূৰ্তি কৰিব, ঘৰে ঘৰে যাব, হাতীক ভোট দিব ক'ব, পদুক ভোট দিব ক'ব। এইকেইটা দিন আপোনালোকে কষ্ট কৰিব। তাৰ পিছৰ 5 বছৰ, আজি বোলে ল'ৰাক চাকৰি, কালি বোলে উদ্যমিতা, পৰহি বোলে অৰুণোদয়, পৰহি বোলে বিনামূলীয়াকৈ ল'ৰা ছোৱালীৰ শিক্ষা, আপোনালোকৰ সকলো কামৰ দায়িত্ব আমি গ্ৰহণ কৰিম। তেতিয়া আপোনালোকে কষ্ট কৰিব নালাগে। মনোনয়ন দাখিলৰ প্ৰাক মুহূৰ্তত ৰাইজক উদ্দেশ্যি অতুল বৰাই দিলে তেওঁ কামৰ খতিয়ান। বোকাখাতৰ উন্নয়নৰ বাবে কাম কৰিছো। ৰাইজৰ সেৱাত ব্ৰতী হলো। মন্ত্ৰী হিচাপে সমগ্ৰ অসমতে জনসাধাৰণৰ কাৰণে কাম কৰাৰ এটা সুযোগ লাভ কৰিলো। মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। যোৱা দিনকেইটাত যি লক্ষ্য স্থিৰ কৰি লৈছিলো, নিৰ্বাচনত থিয় হোৱাৰ আগতে এখন বিকশিত বোকাখাত আৰু সেই দিশেৰে দ্ৰুতগতিত ধাৱমান হৈছে। যথেষ্টখিনি ৰাস্তা পদূলি নিৰ্মাণৰ কাম হৈছে, দলং নিৰ্মাণৰ কাম হৈছে, হস্পিটেল হৈছে, মডেল কলেজ হৈছে, মডেল স্কুল হৈছে আৰু আটাইতকৈ ডাঙৰ কথা, এতিয়া নুমলীগড়ৰ পৰা গহপুৰলৈকে ব্ৰহ্মপুত্ৰৰ তলেদি এখন দলং হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কলিয়াবৰত কেশৱ মহন্তৰ মনোনয়নত উপস্থিত থাকি মিত্ৰ দলৰ নেতাজনক বিপুল ভোটৰ ব্যৱধানত বিজয়ী কৰাবলৈ আহ্বান জনায়। কলিয়াবৰত বিজেপিৰ একাংশ নেতাকৰ্মী অসন্তুষ্ট হৈছে সমষ্টিটো পুনৰ অগপক এৰি দিয়াৰ বাবে। এই ক্ষেত্ৰতো মুখ্যমন্ত্ৰীয়ে কৰিলে তাৎপৰ্যপূৰ্ণ মন্তব্য। কলিয়াবৰত বিজেপি কৰ্মীৰ অসন্তুষ্টি নাইকিয়া হ'ব। আৰু মই নিশ্চিত যে আমাৰ এজিপি বিজেপি সকলোৱে লগ লাগি কেশৱ মহন্ত ডাঙৰীয়াক এইবাৰ বিপুল ভোটত বিজয়ী কৰিব। প্ৰত্যেকবাৰে অকণমান ইনিচিয়েল সময়ত অসুবিধা হয়, কিন্তু মই ভাবোঁ যে আজিৰ পিছত সকলো বিজেপি দলৰ কাৰ্যকৰ্তা কেশৱদাৰ লগত থাকিব। মুখ্যমন্ত্ৰীয়ে মিত্ৰদল অগপৰ 2 শীৰ্ষ নেতাৰ মনোনয়ন পৰ্বত উপস্থিত থাকি সমগ্ৰ ৰাজ্যত দল দুটাৰ কৰ্মী সমৰ্থকৰ প্ৰতি প্ৰেৰণ কৰিছে বাৰ্তা। বিজেপি আৰু অগপই ঐক্যবদ্ধ হৈ শক্তিশালীভাৱে যুঁজাৰ বাৰ্তা দিছে। গোলাঘাটৰ পৰা পংকজ হাজৰিকা আৰু কলিয়াবৰৰ পৰা বিকাশ বৰুৱাৰ ৰিপৰ্ট, অসম লাইভ 24।